ধুবুৰী ঝগ্ৰাৰপাৰ ৰায়পাৰা মহিলা সমিতিৰ উদ্যোগত শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত। 2003 চনৰ পৰা 2-3খন অঞ্চলৰ হিন্দু মুছলমান সকলোৰে সহযোগিতাত প্ৰতি বছৰে এইদৰে পূজা অনুষ্ঠিত কৰি আহিছে অঞ্চলটোত। ভৱিষ্যতে অঞ্চলটোত প্ৰতি বছৰে এইদৰে শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হ'ব বুলি আয়োজক কমিটিৰ সভানেত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আমার শ্রীমতী চানবালা রায় গ্রাম হচ্ছে আমার 3য় খণ্ডত আজি যে এই পুজো খান দিয়ে আসং 2003 থাকি গোটায় 2-3 গ্রাম মিলিয়ে এখন পুজো হয়ে আছে আর কি। আগরন্ত যে এখন যে বৃদ্ধি বাড়ছে ওইটুকু মই আশা করো ভগবানের কাছে আরও 2 বাড়ুক, এটাই মোর আনন্দ। আমার বয়স শেষ আর মুই সরকারের কাছে কামনা করং যে হিন্দু মুসলিম মিলি মুই পুজো খান করং। মোর কোনো ভেদাভেদ নাই, মুই সকলকে নিয়ে মুই পুজো করং। সকলে মোর বাপ ভাই, তাক নিয়ে মুই 2003 থেকে মুই পুজো করি আসং। আরও আশা করং যে পরিবর্তন যদি একদিন মানুষের জীবন্ত জন এইভাবে মায়ের দয়া করে চলি থাকে, পুজো খান আগ্রহন দেবে চলি থাকে। নমস্কার, মোর নাম রিঙ্কুমণি বর্মন। মই ঝগ্ৰাৰপাৰ ৰায়পাৰা মহিলা সমিতি দুৰ্গা পূজা কমিটিৰ সভানেত্ৰী। আমাৰ যোৱা 5 বছৰৰ পৰা আমি মহিলা সমিতিৰ ফালৰ পৰা আমাৰ দুৰ্গা পূজা কৰি আছোঁ আৰু যেতিয়াৰ পৰা আমি দুৰ্গা পূজা পাতি আছোঁ বহুত ভাল। আমাৰ মহিলাখিনি সহায় সহযোগিতা কৰে আৰু বিশেষকৈ আমাৰ যিহেতু আমাৰ মাইনৰিটি এৰিয়া, গোটেইখিনি মাইনৰিটি মানুহ আমাৰ পূজাখনক সহায় সহযোগিতা আগবঢ়ায়। আমাৰ ইউনিট মেম্বাৰ, আমাৰ আমাৰ জিপি প্ৰেচিডেণ্ট সকলে আমাক সহায় সহযোগিতা কৰে। আমাৰ এইবুলি আমাৰ যি আমাৰ চকা পাব অনুষ্ঠান আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ আমাৰ জুবিনদা আজি আমাৰ অসমৰ পৰা হেৰুৱাই গ'ল। তথাপিও আমি যিহেতু মা দুৰ্গাৰ আমাৰ এটা নিয়ম আছে আৰু আমি যিখিনি কৰিবলগীয়া এই ইমান আমাৰ চখ থকাৰ পিছতো আমি মা দুৰ্গাৰ যিখিনি কাম কৰিব লাগে বা আমাৰ পূজাৰ মণ্ডলীৰ যিখিনি আমাৰ মাক শ্ৰদ্ধা জনাব লাগে এইখিনি চমুকৈ বা এইবাৰ হয়তো সঠিককৈ কৰিব পৰা নাই। খুব খুশি নহওঁ আমি খুব দুখিত। তথাপিও মাৰ আশীৰ্বাদ যাতে আমাৰ লগত থাকে এইখিনিয়ে। আৰু অহাকালি 2 অক্টোবৰ তাৰিখে আমাৰ দশমী মা দুৰ্গাৰ বিসৰ্জন আছে। গতিকে আমি ধুবুৰীবাসী ৰাইজে আমি যাতে সুচাৰুৰূপে পালন কৰিব পাৰোঁ এইখিনিয়ে। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, সুহানা লাইভ।